9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব, জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ, আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব। আৰু কোনোবাই যদি জাপানত যাব নোখোজে, ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব। জাপানৰ দুটা জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানীয়ে অসম চৰকাৰৰ লগত MOU কৰিব। তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচাৰে আহি শিকাব। অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব, তেওঁলোকে শিকাব। 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব, জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ, আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব। আৰু কোনোবাই যদি জাপানত যাব নোখোজে, ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব। কোনোবাই যদি বোলে মই ফেমিলি বা মই কিবা কাৰণত ভিসা নাপালো, পাছপোৰ্ট নাপালো, so there will be two options. Either they will be able to work in a Japanese company in India or Southeast Asia, কোনোবা ভূটানত আছে, কোনোবা বাংলাদেশত আছে, কোনোবা মালদ্বীপত আছে, তাতো কৰিব পাৰিব, or they will be able to work in Japan. So initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব, আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰোঁ। ছিংগাপুৰৰ ইণ্টাৰেষ্ট হৈছে নাৰ্ছিঙত। তেওঁলোকে অসমৰ BSc নাৰ্ছিং চৰকাৰী যিকেইখন কলেজ আছে সেই BSc নাৰ্ছিং কলেজ কেইখনত তেওঁলোকে ইংলিছ কোৰ্সটো ইন্ট্ৰডিউস কৰিব। তেওঁলোকৰ এটা সিলেবাস থাকিব, সিলেবাসটো আমি কৰিম, আৰু এমবেচিয়ে যিমান ল'ৰা ছোৱালী সেই সিলেবাসটোত পাছ কৰিব, ছিংগাপুৰ এমবেচিয়ে লৈ গৈ তেওঁলোকক ছিংগাপুৰত চাকৰি দিব। অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলোঁ। মই আগত আপোনালোকক এইবোৰ কোৱা নাছিলোঁ, সৰুকৈ মই যোৱা 3.5 বছৰত এইবোৰ ইনিচিয়েটিভ লৈ আছিলোঁ। এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেইজনীক লগ নাপাওঁ মোৰ মনত বিশ্বাস নাছিলে। মই 17 গৰাকী ছোৱালীকে লগ পাইছোঁ, 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে, কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাছ কৰা। তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছোঁ, উই আৰ ভেৰি হেপী, আমি ইয়াত থাকিব। তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়াসকলৰ লগতো লগ লগাই দি আহিছোঁ যাতে এটা ছাপোৰ্ট ছিষ্টেমত থাকিব পাৰে। Tomorrow in our cabinet we are going to approve various new industrial parks. আমাৰ কাম চলি আছিলে, আৰু তাৰ পিছত মই ভাবোঁ যে SEZ টো কৰিব, পাৰ্টিকুলাৰ ভূটানে অসমত SEZ কৰিব পাৰে।